নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষলৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মৃতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ 14 নম্বৰটি পাঠ সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটিৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ সমূহৰ বিষয়ে ইতিমধ্যে আমি এটা শ্ৰেণীত কিছু সংখ্যক প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিছো গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি 4 নম্বৰটি প্ৰশ্নৰ পৰা পাঠটি আৰম্ভ কৰিম গতিকে চাওচোন আহা প্ৰথম প্ৰশ্নটি কি আছে প্ৰথম প্ৰশ্নটো আছে ব্যাখ্যা কৰা ব্যাখ্যা কৰিবৰ বাবে তোমালোকৰ পাঠৰ পৰা এটি বাক্য তুলি দিয়া হৈছে বাক্যটি হৈছে সংস্কৃতি হল জাতীয় জীৱনৰ চালিকা শক্তি ইতিমধ্যে আমি পাঠটো পঢ়োতে এই বিষয়ে আলোচনা কৰিছোৱে যে আমি এখন সমাজক সংস্কৃতি অবিহনে কল্পনা কৰিব নোৱাৰো সমাজৰ আত্মাই হৈছে সংস্কৃতি সংস্কৃতিৰ জৰিয়তেহে আমি এখন সমাজক চিনি পাওঁ এখন সমাজে নিজকে সংস্কৃতিৰ জৰিয়তেহে সকলোৰে আগত চিনাকি দিব পাৰে উদাহৰণ স্বৰূপে ধৰা অসমীয়া ভাষাটো বা মেখেলা চাদৰজোৰ বা অসমীয়া খাদ্য এই সমূহ বস্তু দেখিলে মানুহে গম পায় যে সেই ব্যক্তিজন অসমীয়া ঠিক তেনেদৰে আমি আমাৰ যিসমূহ সংস্কৃতি আমাৰ সাহিত্য আমাৰ সাজ পোছাক আমাৰ ভাষা আমাৰ খাদ্যভাস এই সমূহেৰে দিহে আমি আনৰ আগত নিজকে চিনাকি দিব পাৰো সেইবাবে কোৱা হৈছে যে জাতীয় জীৱনৰ চালিকা শক্তি সংস্কৃতি অবিহনে এখন সমাজ থাকিব নোৱাৰে সমাজখনত সংস্কৃতি লাগিবই আমি এখন সমাজক আন এখন সমাজৰ পৰা কেৱল পৃথক কৰিব পাৰো সংস্কৃতিৰ ভিত্তিতহে গতিকে আহাচোন প্ৰশ্নটো আমি কেনে ধৰণে লিখিছো চাও উক্ত কথাভাষী আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে আমাৰ জীৱনত সংস্কৃতিৰ প্ৰভাৱ বুজোৱা প্ৰসংগতে কথাভাষীৰ অৱতাৰণা কৰা হৈছে সংস্কৃতি অবিহনে জাতি এটা আধৰুৱা গতিকে স্বাভাৱিকতে সংস্কৃতি হৈছে জাতি এটা জীয়াই থকাৰ মুখ্য আহিলা নিজস্ব কৃষ্টি ৰীতি নীতি আৰু বৈশিষ্ট্যৰ বলতহে জাতি এটা ঠন ধৰি থিয় হৈ থাকে মই যি কথাত কলো যে আমি আনৰ আগত চিনাকি আমাৰ সংস্কৃতিৰ জৰিয়তেহে দিওঁ আমাক এতিয়া উদাহৰণ স্বৰূপে অসমীয়া মানুহ বুলি কেনে ধৰণে চিনি পাব আমি অসমীয়া কথা কওঁ আমাৰ আচাৰ ব্যৱহাৰ আনতকৈ বেলেগ আমাৰ সাজ পোছাক বেলেগ আমাৰ খাদ্যভাস বেলেগ আমাৰ ভাষা বেলেগ গতিকে এই সমূহৰ জৰিয়তেহে আমি বৃহত্তৰ সমাজ এখনত অসমীয়া হিচাপে নিজকে চিনাকি দিওঁ গতিকে এইদৰে নিজস্ব কৃষ্টি ৰীতি নীতি আৰু বৈশিষ্ট্যৰ বলতহে জাতি এটা ঠন ধৰি থিয় হৈ থাকে সংস্কৃতিৰ মাজতে ব্যক্তি আৰু সমষ্টিৰ নান্দনিক মন প্ৰভাষিত হয় আজিৰ সমাজত বিদ্যমান সকলো সাংস্কৃতিক বৈচিত্ৰ্যই আমাক সকলো সংস্কৃতিৰ প্ৰতি সন্মান পোষণ কৰিবলৈ আৰু শ্ৰদ্ধাশীল হ'বলৈ শিকায় আমাৰ জাতীয় জীৱনশৈলীৰ মাজত নিহিত হৈ আছে সংস্কৃতিৰ পৰম আকাংক্ষিত স্বকীয়তা যি সুন্দৰ জীৱনৰ সপোন দেখিবলৈ আমাক পলে পলে প্ৰেৰণা যোগায় গতিকে জাতীয় জীৱনত সংস্কৃতিৰ প্ৰভাৱ অপৰিহাৰ্য ই জাতীয় জীৱনত ইন্ধন ৰূপে কাম কৰে গতিকে আমি সমাজ পাতি যেহেতুকে বাস কৰিছো সমাজ এখনৰ সংস্কৃতি হৈছে এক অপৰিহাৰ্য অংগ আমি সমাজৰ আত্মা বুলি ক'ব পাৰো সংস্কৃতি অবিহনে এখন সমাজ হ'ব নোৱাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে উত্তৰটি বুজিব পাৰিছা পৰৱৰ্তী প্ৰশ্নটি চাও আহা আন এটা বাক্য তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে বাক্যটি দিছে সকলো সুকুমাৰ চিন্তা কাম আৰু গুণৰাশি হ'ল সংস্কৃতিৰ সোপান গতিকে কৈছে যে সকলো ধুনীয়া চিন্তা কথা এই সকলোবিলাকে সংস্কৃতি এটাৰ অংশ হ'ব পাৰে বুলি কৈছে সেই অৰ্থত আমি পাইছো যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাও কৈছিলে যে যিবোৰ কাম আৰু যিবোৰ চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা সভ্য কৰে এই সকলোবিলাক কামেই কিন্তু সংস্কৃতিৰ উপাদান বুলি তেওঁ কৈছিলে গতিকে উত্তৰটি চাওঁ আহা উক্ত কথাভাষী আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত
সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে অসমীয়া সংস্কৃতিৰ অন্যতম বৰেণ্য ব্যক্তি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তাহানি কালতে সংস্কৃতিৰ ৰূপৰেখা প্ৰসংগত কৈছিল যি কথা যি কাম বা যি চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে সেই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায় মানুহৰ সেই কথা সেই চিন্তা আৰু সেই কামেই হৈছে সংস্কৃতি এইদৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল এই উক্তিৰ আধাৰত ক'ব পাৰি যে আমাৰ মানৱ জীৱনক সুন্দৰ আৰু শক্তিমান কৰি তোলা সকলো সুকুমাৰ কলা কাম আৰু গুণৰাশি হ'ল সংস্কৃতিৰ সোপান গতিকে মানুহৰ জীৱনটো সুন্দৰ কৰি তোলা সকলো চিন্তা কথা কলা কৃষ্টিয়ে হ'ল সংস্কৃতিৰ উপাদান এই সকলোবিলাককে আমি সংস্কৃতিৰ ভিতৰত ধৰিব পাৰো পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি গতিকে এই বাক্যশাৰীও তোমালোকৰ পাঠ্যপুথিৰ পৰা তুলি দিয়া হৈছে আৰু কৈছে যে মানুহৰ যি আবেগ অনুভূতি তাত ক্ৰিয়া কৰা এক গুৰুত্বপূৰ্ণ উৎস হৈছে চৌপাশৰ বিনন্দীয়া প্ৰকৃতি আমি আমাৰ ধুনীয়া নদী এখন দেখিলে মনটো ভাল লাগে পাহাৰটো দেখিলে আমাৰ মনটো ভাল লাগে আকাশখনলৈ যদি চাওঁ আমি আমাৰ মনত বিভিন্ন কথাৰ সৃষ্টি হয় গতিকে এই চৌপাশৰ ধুনীয়া প্ৰকৃতিও কিন্তু আমাৰ আবেগ অনুভূতিৰ মূল উৎস বুলি কৈছে গতিকে উত্তৰটি চাওঁ হা উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে প্ৰকৃতিৰ পৰা আমি কল্পনাৰ ৰহন আৰু সৃষ্টিৰ খুৰাক আহৰণ কৰো হৰিণেটি জপিয়াই পাৰ হৈ গলে তাৰ ছন্দময় খোজতো কবিয়ে সৃষ্টিৰ উৎস বিচাৰি পায় আৰু লাভ কৰে অনাবিল উৎসাহ গতিকে প্ৰকৃতিৰ যিকোনো কাম কাজে মানুহৰ মনত নানা সৃষ্টিৰাজিৰ সৃষ্টি কৰিব পাৰে উদাহৰণস্বৰূপে কৈছে যে হৰিণ এটাই ধুনীয়াকৈ যে জপিয়াই জপিয়াই যায় সেয়া দেখিও কবিয়ে সৃষ্টি কৰিবলৈ উৎসাহ পাব পাৰে নতুন কবিতা এটা ৰচিবলৈ উৎসাহ পাব পাৰে গতিকে আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা সামৰি থকা বিভিন্ন গছ-গছনি পাহাৰ পৰ্বত ভৈয়াম আৰু চৌপাশৰ সেউজীয়াৰ মাজতে নিহিত হৈ থাকে সৃষ্টিৰ খুৰাক আৰু জীয়াই থকাৰ প্ৰেৰণা এনেদৰে প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশৰ পৰা আমি জীৱন ধাৰণৰ প্ৰয়োজনীয় উপাদানসমূহৰ লগতে অফুৰন্ত সাহস আৰু প্ৰেৰণাও পাওঁ জীৱনটো অতিবাহিত কৰাৰ বাবে গতিকে এই চৌপাশৰ বিনন্দীয়া প্ৰকৃতিয়ে মানুহক জীয়াই থাকিবলৈ মানুহৰ আবেগ অনুভূতি সমূহ জগাই তুলিবলৈ উৎসাহ জন্মায় সেইভাবে যিমান সৃষ্টিকৰ্তা সাহিত্যিক গীতিকাৰ সকলে এই প্ৰকৃতিৰ বিভিন্ন কথাবিলাক লৈ পেলাই গানৰ সৃষ্টি কৰিছে যেনেদৰে ভূপেন হাজৰিকাই মহাবাহু ব্ৰহ্মপুত্ৰক লৈ পেলাই গীত ৰচিছে গতিকে এইদৰে এই প্ৰকৃতিৰ বিনন্দীয়া প্ৰকৃতিয়ে মানুহক আবেগ অনুভূতি জগাই তোলাত যথেষ্ট অৰিহণা যোগায় পৰৱৰ্তী প্ৰশ্নটো চাওঁ আহা ব্যৱহাৰিক ব্যাকৰণ ইয়াতে দিছে কৃষ্টি আৰু স্তুতি শব্দৰ শেষৰ মধুনীয়া তত হস্ৰইকাৰ আৰু দন্তীয় তত হস্ৰইকাৰ ধ্বনিৰ মিল থকা শব্দ লিখিবলৈ দিছে গতিকে কৃষ্টি এটা উদাহৰণ দি দিছে দৃষ্টি ঠিক তেনেদৰে হ'ব সৃষ্টি বৃষ্টি পুষ্টি আৰু সন্তুষ্টি গোটেইকেইটাতে এই মধুনীয় ত থকা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তীটোত আছে দন্তীয় ত স্তুতি নতি উন্নতি গতি প্ৰতি ৰাতি এইদৰে দন্তীয় তত হস্ৰইকাৰৰে একে ধৰণৰ শব্দ দিয়া হৈছে আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজিব পাৰিছা পৰৱৰ্তী প্ৰশ্নটি চাওঁ আহা ইতিমধ্যে আমি উপসৰ্গৰ বিষয়ে ধাৰণা লৈছোৱে আগৰ শ্ৰেণীত যে উপসৰ্গ কেইটা আছে 20টা গতিকে ইয়াত তোমালোকৰ 5টা উপসৰ্গৰে 5টাকৈ শব্দ
তৈয়াৰ কৰি তাৰে একোটাকৈ বাক্য সাজিবলৈ দিছে গতিকে ইয়াত প্ৰথমে দিছে সংস্কৃতি সমযোগ কৃতি এনে ধৰণৰ শব্দৰ আগত সম উপসৰ্গ যোগ কৰি সংস্কাৰ সংযম সন্যাস সঞ্চয় আদি শব্দ লিখিব পাৰো তেনে ধৰণে তলত দিয়া উপসৰ্গৰ সহায়ত পাঁচটাকৈ শব্দ লিখি বাক্য সাজা গতিকে তোমালোকৰ উপসৰ্গ গিটা কি দিছে প্ৰতি অব অনু বি আৰু উত এই পাঁচটা উপসৰ্গ লগাই পাঁচটাকৈ শব্দ লিখিবলৈ কৈছে আৰু তাৰে একোটাকৈ বাক্য সাজিবলৈ কৈছে গতিকে চাওঁচোন আহা আমি কি শব্দ বিচাৰিছো প্ৰতি প্ৰতিবাদ প্ৰতিযোগী প্ৰতিষ্ঠা প্ৰতিষেধক প্ৰতিকাৰ অব অবদান অৱগত অৱতৰণ অৱতাৰ অৱৰোধ অনু অনুগ্ৰহ অনুতপ্ত অনুকূল অনুভৱ অনুমতি বি বিকাশ বিশ্বাস বিশিষ্ট বিচক্ষণ বিদায় উৎ উৎকট উৎসৱ উৎকৃষ্ট উৎপত্তি আৰু উৎপাদন এইদৰে আমি প্ৰত্যেকটো উপসৰ্গৰে পাঁচটাকৈ শব্দ লিখিছো গতিকে এতিয়া প্ৰতিটো শব্দৰে একোটা বাক্য সাজিছো চাওঁচোন আহা প্ৰতিবাদ শ্ৰমিকসকলৰ প্ৰতিবাদত দেশখন উত্তাল হৈ পৰিছে প্ৰতিযোগী আজি অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাত বহুতো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল পৰৱৰ্তীটো চাওঁ আহা প্ৰতিষ্ঠা হোমী জাহাংগীৰ ভাৱাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মুম্বাইত ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল প্ৰতিষেধক কোভিড-19 প্ৰতিষেধক গ্ৰহণ কৰি বহু লোকে এই ৰোগৰ পৰা ৰক্ষা পাইছে প্ৰতিকাৰ বৰ্তমান বিজ্ঞানৰ উন্নতিৰ ফলত বহুতো জটিল ৰোগৰ প্ৰতিকাৰ বিজ্ঞানীসকলে লাভ কৰিবলৈ সক্ষম হৈছে অৱদান লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়া সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াই গৈছে অৱগত শিক্ষকে ছাত্ৰ-ছাত্ৰীক নতুন পাঠ্যক্ৰমৰ বিষয়ে অৱগত কৰিলে অৱতৰণ কাৰিকৰী বিজুতিৰ বাবে বিমানখন জৰুৰী অৱতৰণ কৰা হ'ল অৱতাৰ বিষ্ণুৱে নৰসিংহ অৱতাৰ ধাৰণ কৰি হিৰণ্যকশিপুক বধ কৰিছিল অৱৰোধ প্ৰতিবাদকাৰীসকলে ঘাইপথ অৱৰোধ কৰি ৰাখিছিল পৰৱৰ্তী প্ৰশ্নটো চাওঁ হা অনুৰ পৰা আমি লিখিছিলো অনুগ্ৰহ কৰি মোক এটা সহায় কৰিবানে অনুতপ্ত নিজৰ ভুলৰ বাবে তেওঁ অত্যন্ত অনুতপ্ত অনুকূল পঢ়া শুনাৰ বাবে এটি অনুকূল পৰিৱেশ হ'ব লাগে অনুভৱ কবিতাটি পঢ়ি কেনে অনুভৱ লাভ কৰিলা সকলোৰে আগত ব্যক্ত কৰা অনুমতি ছাত্ৰ-ছাত্ৰীসকলে প্ৰধান শিক্ষকৰ পৰা শিক্ষক দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত কৰিবলৈ অনুমতি বিচাৰিলে গতিকে এইদৰে আমি প্ৰত্যেকটো শব্দৰে একোটাকৈ বাক্য সাজিছো তোমালোকে কিছু আন বাক্য সাজিবলৈ চেষ্টা কৰিবা বিকাশ শিশুৰ উপযুক্ত বিকাশৰ বাবে স্বাস্থ্যকৰ পৰিৱেশ আৰু পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন বিশ্বাস হেৰাই যোৱা বিশ্বাস ঘূৰাই পোৱাটো টান বিশিষ্ট সভাখনত তেখেতক বিশিষ্ট অতিথি ৰূপে আমন্ত্ৰণ কৰা হৈছে বিচক্ষণ তেওঁ এজন বিচক্ষণ ৰাজনৈতিক নেতা আছিল বিদায় আজি আমাৰ বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদায় সভাৰ আয়োজন কৰা হৈছে উৎ উপসৰ্গৰে আমি লিখিছিলো উৎকট গৰমৰ বাবে বিদ্যালয়ৰ সময়সূচী সলনি কৰা হৈছে উৎসৱ বিহু আমাৰ জাতীয় উৎসৱ উৎকৃষ্ট এই গ্ৰন্থখন ছাত্ৰ-ছাত্ৰীৰ বাবে এখন উৎকৃষ্ট গ্ৰন্থ উৎপাদন অসমত প্ৰচুৰ পৰিমাণে চাহপাত উৎপাদন হয় উৎসৰ্গা বতাটি তেখেতে স্বৰ্গগামী পিতৃৰ নামত উৎসৰ্গা কৰিছে গতিকে এইদৰে আমি উপসৰ্গৰ পৰা লিখা পাঁচটাকৈ শব্দৰ প্ৰত্যেকৰে একোটাকৈ বাক্য সাজিলো
এতিয়া আহা পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্ন দিছে পাঠটোত থকা জুৰিয়া শব্দবোৰ বাছি উলিয়াই লিখা ইতিমধ্যে আমি আন এটা শ্ৰেণী জুৰিয়া শব্দৰ বিষয়ে বহলভাৱে পঢ়িছো গতিকে আজি আমি পাঠটোত থকা জুৰিয়া শব্দসমূহ বিচাৰি উলিয়াম প্ৰথমে এটা উদাহৰণ দি দিছে আচাৰ আচৰণ এটা উদাহৰণ তোমালোকক বিচাৰি দিছে আচাৰ আচৰণ তেনেদৰে আন কিছু জুৰিয়া শব্দ আমি পাঠটোৰ পৰা বিচাৰি পাইছো হেসমূহ চাও হা চিন্তা ভাৱনা খেতি পথাৰ মাটি বাৰী সাজ পোছাক ন্যায় অন্যায় গছ লতা উৎসৱ পাৰ্বণ গতিকে এই সমূহ জুৰিয়া শব্দ আমি পাঠটোৰ পৰা বিচাৰি উলিয়াইছো তোমালোকে আৰু কিছু জুৰিয়া শব্দ পাঠটোৰ পৰা বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ হা অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা পাঠৰ পৰা তোমালোকক কেইটামান শব্দ তুলি দিছে আৰু তাৰে একোটাকৈ বাক্য সাজিবলৈ দিছে চাওঁচোন আহা শব্দকেইটা কি দিছে আচাৰ বিচাৰ সাজ পোছাক পেট পূজা বিনন্দিয়া আৰু উৎসৱ পাৰ্বণ গতিকে উত্তৰটো চাওঁ আহা আচাৰ বিচাৰ অসমীয়া সমাজত আচাৰ বিচাৰৰ গভীৰ প্ৰভাৱ আছে সাজ পোছাক পৰিৱেশৰ লগত খাপ খোৱাকৈ সাজ পোছাক পৰিধান কৰিব লাগে পেট পূজা সভাখন শেষ হোৱাৰ পিছত সকলোৰে পেট পূজা কৰি লৈছিল পেট পূজা মানে খাদ্য গ্ৰহণ কৰাটো কোৱা হয় বিনন্দিয়া প্ৰকৃতিৰ বিনন্দিয়া ৰূপে আমাৰ মনলৈ আনন্দ কঢ়িয়াই আনে বিনন্দিয়া মানে অতি সুন্দৰ উৎসৱ পাৰ্বণ সমূহে মানুহৰ মাজত মিলা প্ৰীতি বৃদ্ধি কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল এইদৰে আমি এই শব্দকেইটাৰে একোটাকৈ বাক্য সাজিবলৈ চেষ্টা কৰিলো তোমালোকে কিছু আন বাক্য সাজিবলৈও চেষ্টা কৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ শ্ৰেণী ইমানতে সামৰিছো আন এটা শ্ৰেণীত আমি আন কিছু প্ৰশ্ন উত্তৰ লৈ পেলাই আলোচনা কৰিম ধন্যবাদ